মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে নৱম শ্ৰেণীৰ অসমীয়াৰ সময় নামৰ অধ্যায়টোৰ সকলো পাঠভিত্তিক ভিতৰুৱা প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে সময়ক কিহৰ লগত তুলনা কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব সময়ক 9ৰ লগত তুলনা কৰিব পাৰি। খ নম্বৰ কুৱেশ্যনত দিয়া আছে কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়? ইয়াৰ উত্তৰ হ'ব কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়, অৰ্থাৎ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰিয়েই সময় ভাগ কৰা হয়। গ নম্বৰ কুৱেশ্যনত দিয়া আছে সময়ৰ ডাঙৰ ভাগবোৰ কি কি? ইয়াৰ উত্তৰত হ'ব সময়ৰ ডাঙৰ ভাগবোৰ হ'ল যুগ, কল্প আৰু শতাব্দী। এই তিনিটা হৈছে সময়ৰ ডাঙৰ ভাগ। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, তোমালোকে ভালদৰে মনত ৰাখিবা। তাৰপিছত খ নম্বৰ কুৱেশ্যনত দিছে সময়ৰ দণ্ড পল অনুপলক কি বোলা হয়? ইয়াৰ উত্তৰত হ'ব সময়ৰ দণ্ড পল অনুপলক সময়ৰ সৰু ভাগৰ ভগ্নাংশ বোলা হয় বা ভগ্নাংশ বোলে। 9 নম্বৰ কুৱেশ্যনত দিছে সময় কি গতিৰে ঘূৰে বা সময় কি গতিত ঘূৰে? ইয়াৰ উত্তৰ হ'ব সময় বৃত্তাকাৰ গতিত ঘূৰে। তোমালোকে জানাই তোমাৰ ঘৰৰ ঘড়ীটো কি বৃত্ত। ঘড়ীৰ তিনিওটা কাঁটা বৃত্ত আকাৰত চাৰিওফালে ঘূৰি থাকে। ইয়াকেই সময়ৰ বৃত্তাকাৰ গতিত ঘূৰে। তাৰপিছত 2 নম্বৰত দিয়া আছে তাৎপৰ্য ব্যাখ্যা কৰা। ইয়াৰ ক নম্বৰ কুৱেশ্যন হৈছে এলেহুৱাৰ দিন নাযায় নোপোৱাই। ইয়াৰ উত্তৰত হ'ব কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময়ক ভাগ কৰা হয়। কামৰ মাজেৰেহে প্ৰকৃত সময় জখিব বা যোগ পাব পাৰি, কিন্তু এলেহুৱা মানুহৰ কৰ্মব্যস্ততা নাই বাবেই তেওঁলোকৰ আফুৰন্ত সময়। সাধাৰণতে তোমালোকে দেখিবা এলেহুৱা মানুহবিলাকৰ হাতত সময় থাকে, কাৰণ তেওঁলোকে একো কাম বন নকৰে। তেওঁলোকৰ দিন নাযায় ৰাতি নোপোৱাই, কিন্তু কৰ্মব্যস্ত মানুহৰ চকুৰ প্ৰচাৰতেই দিনবোৰ পাৰ হৈ যায়। খ নম্বৰ কুৱেশ্যনত দিছে মানুহৰ এক কল্পই ব্ৰহ্মৰ এদিন। ইয়াৰ উত্তৰত হ'ব ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। কৰ্মী লোকৰ মনত দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে। এই কাৰণে ইয়াৰ উত্তৰত হ'ব ইয়াত কৰ্মী মানুহৰ সময়ৰ মূল্যৰ কথা কোৱা হৈছে। কৰ্মী লোকৰ মনত দিনটো চকুৰ প্ৰচাৰতে গ'ল যেন লাগে। এই কাৰণেই বোধ কৰা মানুহৰ এবছৰেই দেৱতাৰ এদিন বুলি কোৱা হয়। মানুহ এক কল্প বা 1000 যুগেই ব্ৰহ্মৰ মাত্ৰ এদিন আৰু এৰাতি। বিশ্বব্ৰহ্মাণ্ডৰ খণ্ড আৰু মহাপ্ৰলয়ৰ মাজেদি ব্ৰহ্মই সৃষ্টিৰ গতি অব্যাহত ৰাখিবলৈ কি বিৰাট কৰ্মক্ষেত্ৰত পাতিব লগা হৈছে, সেই কথা মানুহৰ কল্পনাৰো অতীত। ব্ৰহ্মাই যিমানখিনি সৃষ্টিৰ কাম কৰিব লগা হয়, মানুহৰ দিন ৰাতিৰ কামৰ তুলনাত যথাৰ্থে 1000 যুগৰ কাম হৈ উঠে। মানুহৰ এক কল্পই ব্ৰহ্মৰ এদিন আৰু এৰাতিৰ অৰ্থ এয়াই। গ নম্বৰ কুৱেশ্যনত দিয়া আছে কৰ্মৰ মাজেদি সময় গতি ধৰিব পাৰি। ইয়াৰ উত্তৰত হ'ব কামৰ মাজেদি সময়ৰ গতি নিৰ্ণয় কৰিব পাৰি। কৰ্মব্যস্ত মানুহৰ দিনটো চকুৰ পৰশতেই পাৰ হৈ যোৱা যেন লাগে, কিন্তু এলেহুৱা লোকৰ দিনটো নাযায় নোপোৱাই। এই কাৰণেই বোধ কৰ মানুহৰ এবছৰৰে দেৱতাৰ এদিন বুলি কোৱা হয়। 3 নম্বৰ কুৱেশ্যনত দিয়া আছে পাঠটিৰ লেখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া। ইয়াৰ উত্তৰত হ'ব সময় পাঠটিৰ লেখক হ'ল
নীলমণি ফুকন। এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা। সময় পাত্ৰীৰ লেখক নীলমণি ফুকন। ককা নীলমণি ফুকনদেৱৰ সাহিত্যৰ কৃতি হ'ল সাহিত্য কলা, চিন্তামণি, জ্যোতিৰ্কণা, মানসী সন্ধানী। তেখেত আলোচনী আৰু ৯জন কাকতৰ সম্পাদক আছিল। তেখেত অসম সাহিত্য সভাৰ শিক্ষকৰ অধিৱেশনৰ সভাপতিৰ আসন শুৱনি কৰে। এইখিনি তোমালোকে ভালদৰে মনত ৰাখিবা। তাৰপিছত 4 নম্বৰ কুৱেশ্যনত দিয়া আছে কি 4টা বা 5টা বাক্যত উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে প্ৰাকৃতিক জগত বুলিলেই কাক বুজায়? ইয়াৰ উত্তৰ হ'ব আমাৰ চাৰিওফালে থকা প্ৰাকৃতিক সকলোবোৰ উপাদান যেনে গছ-গছনি, চৰাই-চিৰিকটি, পশু-পক্ষী, নদ-নদী, আকাশ, বতাহ, জোন-বেলি, তৰা, বায়ু, পানী, মাটি, পাহাৰে পৰ্বত, জান-জুৰি ইত্যাদি সকলোবোৰ জীৱ আৰু জড় বস্তুকেই প্ৰাকৃতিক জগত বোলে। খত দিয়া আছে কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰা হয়? ইয়াৰ উত্তৰত হ'ব একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ অৱলম্বন কৰিয়েই সময় ভাগ কৰা হয়। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ বিগ্ৰহৰ ৰাজত্ব আদি বিষয়বিলাকেই সময়ৰ একোটা ধাপ তুলি সীমাবদ্ধ কৰি থৈ যায়। সংবত, শকাব্দ, খ্ৰীষ্টাব্দ, হিজৰী, চক্ৰাব্দ, চৈতন্যাব্দ ইত্যাদি। সময় বিভাগৰ গুৰিতেই এনেই একোটা স্মৰণীয় ঘটনা আছে। কুৱেশ্যন গত দিয়া আছে লক্ষণাক্ৰান্ত মানে কি? ইয়াৰ উত্তৰ হ'ব লক্ষণাক্ৰান্ত মানে হৈছে এটা নিৰ্দিষ্ট লক্ষণযুক্ত সময়ৰ সময়ৰ ভাগবিলাকৰ বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণেই হিন্দু শাস্ত্ৰমতে 4 যুগৰ লক্ষণবিলাকক নিৰ্ণয় কৰি থোৱা আছে। কলি যুগত কল্কি অৱতাৰ, পিছত সত্য যুগত প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মেলিয়ানাম বা 1000 বছৰ শিশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইছলাম, মেহদী আগমনৰ ইত্যাদি ঘটনাবলৈ একো যুগৰ লক্ষণ। ঘত দিয়া আছে বিজ্ঞানৰ আৱিষ্কাৰৰ আগত মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত আছিল? ইয়াৰ উত্তৰ হ'ব বিজ্ঞান আৱিষ্কাৰৰ আগতেই মানুহে প্ৰাকৃতিক জগতৰ পৰিৱৰ্তনবিলাকক লক্ষ্য কৰি একোটা সাধাৰণ উপায়েৰে সময়ৰ নিৰূপণ কৰি কাম চলাইছিল। এঠাইত যাবলৈ কিমান সময় লাগিব, ৰিংটোৱে তামোলখন খাই শেষ কৰা কথাটোৱে নিৰ্ধাৰিত আছিল। বেলিটোৰ গতিৰ লগে লগেই নিজৰ গাৰ চাহ কিমান দীঘল চুটি হয় তাক চাই সময় ঠিক কৰিছিল। 5 নম্বৰ কুৱেশ্যনত দিয়া আছে 5ৰ ক নম্বৰত দিয়া আছে সময়ৰ এই ভাগবিলাকৰ বিশেষ লক্ষণাক্ৰান্ত। ইয়াৰ উত্তৰত হ'ব কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়। সময়ৰ ডাঙৰ ভাগবিলাকেই যুগ, কল্প, শতাব্দী, মাজলীয়া ভাগবিলাক যেনে ঋতু, বছৰ, মাহ আৰু সৰু ভাগবিলাক দিন, ৰাতি, প্ৰহৰ, তাৰ ভগ্নাংশবিলাক হৈছে দণ্ড, পল আৰু অনুপল। সময়ৰ এই ভাগবিলাক বিশেষ লক্ষণাক্ৰান্ত। এই কাৰণে হিন্দু শাস্ত্ৰ মতে 4 যুগৰ লক্ষণবিলাকক নিৰ্ণয় কৰি থোৱা হৈছে। কলি যুগত কল্কি অৱতাৰৰ পিছত সত্য যুগৰ প্ৰৱৰ্তন, খ্ৰীষ্টানসকলৰ মতে মিলেনিয়াম বা 1000 বছৰ যীশুৰ ৰাজত্ব, ইছলামৰ মতে শেষ ইমাম মেহদীৰ আগমন ইত্যাদি ঘটনাবিলাকেই একো যুগৰ লক্ষণ। অৰ্থাৎ সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে। গতিকে এই বৃত্তৰ বেছ আৰু পৰিধিৰ বেছ কম হয় বাবেই সময়ৰ বিভিন্ন বিভাগৰ কল্পনা। কুৱেশ্যন ঘত দিয়া আছে সময়ৰ টিকনিডাল হেনো আগফালে। ইয়াৰ উত্তৰত হ'ব উক্ত কথাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱে লিখা সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।
ইয়াত লেখকে সময় যে ধৰি ৰাখিব নোৱাৰে তাকে ক'ব বিচাৰিছে। সময় বোৱতী নৈৰ নিচিনা, ইয়াক কোনেও ধৰি ৰাখিব নোৱাৰে। সময়ৰ টিকনিডাল আগফালে বুলি কোৱাৰ কাৰণ হ'ল যে এবাৰ সময় পাৰ হৈ গুচি গ'লে আমি তাক পিছফালৰ পৰা টানি ধৰি ৰাখিব নোৱাৰোঁ। সেয়ে জ্ঞানী আৰু কৰ্মী লোকে সদায় নিৰ্ধাৰিত সময়তকৈ 2-3 মিনিট আগেয়ে প্ৰস্তুত থাকে। পাৰ হৈ যোৱা সময় কেতিয়াও ঘূৰি নাহে, সেয়ে আমি সময়তকৈ অলপ আগে চলিব লাগে আৰু কেতিয়াও অভাৱত সময় নষ্ট কৰিব নালাগে। সময়ৰ মূল্য যিজনে বুজে সিয়েই জীৱনত উন্নতি কৰে। কোৱেশ্চন গত দিয়া আছে সময়ৰ জোখ কামতেহে ঘড়ীৰ কটা কেইডালৰ নাই। ইয়াৰ উত্তৰ হ'ব উক্ত কথাষাৰ আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত নীলমণি ফুকনদেৱৰ দ্বাৰা ৰচিত সময় নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে। সময়ৰ মাপকাঠি কামৰ যোগেদি কেনেদৰে নিৰূপণ কৰিব পাৰি সেই প্ৰসংগতে উক্ত কথাষাৰ উল্লেখ কৰিছে। বৈজ্ঞানিক যন্ত্ৰপাতিৰ সহায়ত সময় নিৰূপণ কৰিব পাৰি যদিও আচলতে কৰ্মৰ জৰিয়তে সেই প্ৰকৃত ৰূপে সময় নিৰূপণ কৰা হয়। কৰ্মী লোকসকলে বহু কাম কৰিও আমনি অনুভৱ নকৰে। ইয়াৰ বিপৰীতে এলেহুৱা লোকৰ বাবে দিনটো নাযায় নোপোৱাই যেন লাগে। সময়ৰ সৎ ব্যৱহাৰ কৰিলে জীৱনৰ যুদ্ধত জয়লাভ কৰিব পাৰি। সেয়ে সময়ক অমূল্য ধন বোলা হয়। ইয়াকে ঘড়ীৰ কাঁটাৰ লগত তুলনা কৰিব যোৱাটো ভুল। ঘত দিয়া আছে সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। ইয়াৰ উত্তৰ হ'ব সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। সময় গতিশীল, ই কাৰো বাবে ৰৈ নাথাকে। সেয়েহে আমি সময়ৰ সৎ ব্যৱহাৰ কৰিব লাগে। সময়ৰ সৎ ব্যৱহাৰ কৰিলেহে জীৱনত সফলতা লাভ কৰিব পৰা যায়। ঘণ্টাত 20 মাইল যোৱা লৰি মটৰ এখনৰ উপাৰ্জন ঘণ্টাত 2 মাইল যোৱা গৰু গাড়ী এখনৰ সমান হ'ব নোৱাৰে। পৰীক্ষাত প্ৰশ্ন কাকত পিটিকি থকা ছাত্ৰতকৈ মূৰ ওপৰ কৰি সময় নোপোৱা ছাত্ৰজনে নম্বৰ বেছিকৈ পাব। গতিকে সময়ৰ উচিত ব্যৱহাৰ সফলতাৰ কাৰণ। কাৰণ সময় অমূল্য ধন, সময়ক কোনেও মূল্য দি কিনিব নোৱাৰে। 6 নম্বৰ কুৱেশ্যনত দিয়া আছে প্ৰাকৃতিক জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। প্ৰাকৃতিক জগতৰ গতিবিধিবোৰ কি কি? কেনেকৈ এই গতিবিধিৰ দ্বাৰা সময় নিৰ্ণয় কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব প্ৰকৃতি জগতৰ গতিবিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়। 6 ঋতুৰ উদ্ভৱ ইয়াতেই। জাৰত ঠেৰেঙা হৈ থকা গছৰ ডালত কুঁহিপাত ওলালেই, কঁঠালে মুচি পেলালেই, আমে মলিয়ালেই, ধান পকিলেই বা গছ মেলিলেই, ঢাপত কেতেকী গোন্ধালেই একো-একোটা ঋতুৰ সম্ভেদ পোৱা যায়। জীৱ-জন্তুৰ আচৰণতো সময় নিৰূপণ কৰিব পাৰি। কেঁকোৰা গাঁতত সোমালে, মাছে কণী পাৰিলেই, ভেকুলীয়ে তৰতৰালেই একো-একোটা ঋতুৰ গম পোৱা যায়। গৰুৱে চৰা ঠাইৰ পৰা ধূলি উৰুৱাই উলটি আহোঁতেই গধূলি যোৱা দেখা যায়। শিয়ালে শোৱা দি দি প্ৰতি প্ৰহৰৰ বাতৰি দিয়ে। কেঁচুৱে জালি দি টিঙত পৰাই ৰোণ দি জনায় পোহৰ হ'বলৈ আৰু বেছি পৰ নাই। কুকুৰাৰ ডাকত ৰাতিপুৱাল বুলি মানুহে শোৱা ঢাৰি পাতি এৰিবই উপক্ৰম কৰে। প্ৰাকৃতিক জগতৰ এনেবোৰ গতিবিধিক লক্ষ্য কৰি সময় নিৰূপণ কৰিব পাৰি। তাৰপিছত 7 নম্বৰ কুৱেশ্যনত দিছে নিয়মানুৱৰ্তিতা আৰু সময়ৰ সৎ ব্যৱহাৰ ইয়াকেই বিষয় হিচাপে লৈ এটি টোকা জোখণ্ডিত কৰা। ইয়াৰ উত্তৰ হ'ব মানুহ সদায় নিয়মানুৱৰ্তিতা আৰু সময়ৰ সৎ ব্যৱহাৰ কৰা উচিত। মানুহে কাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে তাক নাজানিলে পাছত বিপদৰ সন্মুখীন হ'ব লগা হয়। আমি নিয়ম মতে চলিব লাগে। সময় কাৰো বাবে ৰৈ নাথাকে। এবাৰ পাৰ হৈ যোৱা সময় পুনৰ ঘূৰি নাহে। গতিকে নিয়ম মতে কামবোৰ কৰিলে পাছত অসুবিধা নহয়। তাৰপিছত 8 নম্বৰত দিছে ভাৱ সম্প্ৰসাৰণ কৰা। ইয়াৰ ক নম্বৰটোত দিয়া আছে কি আইৰ পাত্ৰা গংগাৰ যাত্ৰা। ইয়াৰ উত্তৰ হ'ব ই অসমীয়া ভাষাত সচৰাচৰ ব্যৱহৃত এটি প্ৰবচন।
উক্ত প্ৰবচন ফাঁকি মানুহে এটা কাম কৰিবলৈ গৈ লগতেই অনুষাংগিক আন এটা কামো সমাধান কৰা কথাকেই বুজায়। সাধাৰণ দুৰ্নীতিত থকা পুত্ৰলৈ মাকৰ যিদৰে মৰম বেছি, মাকলৈকো পুত্ৰৰ সমানে মৰম থাকে। যদি মাক থকা গাঁওখন বা চহৰখন গংগাৰ পাৰত অৱস্থিত হয়, মাকৰ ওচৰলৈ অহাৰ সুযোগতেই গংগাতো স্নান কৰি পৰম পুণ্য লাভ কৰিব পাৰি। অৰ্থাৎ এটা কামৰ বাবে আহি লগতে আন এটা কামো সমাধান কৰা হ'ল। ঠিক তেনেদৰে এটা কামত ওলাই আহোঁতেই কেতিয়াবা আন এটা কামো সমাধান কৰি যোৱা হয়। কেতিয়াবা কোৱা হয় আইৰ বাত্ৰা গংগাৰ যাত্ৰা। খত দিয়া আছে ৰাইজে নখ জোকাৰিলে নৈ বয়। ইয়াৰ উত্তৰ হ'ব অসমীয়া ভাষাত ব্যৱহৃত এক প্ৰবচন। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে এইটো ভালদৰে পঢ়িবা। ৰাইজে নখ জোকাৰিলে নৈ বয়। ইয়াৰ উত্তৰ হ'ব অসমীয়া ভাষাত ব্যৱহৃত এক প্ৰবচন। ইয়াৰ উত্তৰ হ'ব প্ৰবচন ফাঁকিৰ জৰিয়তে মানুহৰ দলবদ্ধ শক্তি বা একতাৰ জৰিয়তে যে অসাধ্য সাধন কৰিব পাৰি তাকেই বুজাইছে। কোনো এজনে অকলে কৰিব নোৱাৰা কামত আন 10জনৰ সহায় সহযোগিতা পালে সেই কামটো সহজেই কৰিব পৰা যায়। অৰ্থাৎ ৰাইজৰ সামান্য বৰঙণি লগাই আমি সমাজৰ মহৎ উদ্দেশ্য সমাধান কৰিব পাৰোঁ, যিটো ব্যক্তিগতভাৱে কৰা সম্ভৱ নহয়। ৰাইজৰ লগত মাৰ বান্ধি কাম কৰিলেই সকলো কামেই সমাধান কৰিব পাৰি। কুৱেশ্যন গত দিয়া আছে সময়ৰ শৰ মাৰিব নাজানিলেই চৰ পশুৰ মংস খাবলৈ আশা কৰা মিছা। ইয়াৰ উত্তৰ হ'ব চৰ হ'ল এবিধ সাৰ। ইয়াক ধনুত গুণ লগাই জীৱ-জন্তু নিধন কাৰ্যত ব্যৱহাৰ কৰা হয়। চৰ পশু হ'ল এক শ্ৰেণীৰ তীব্ৰবেগী পশু। ইয়াৰ মংস খাবলৈ সোৱাদ। এই সোৱাদ লগা অৰ্থাৎ ভাল লগা বা কামত অহা লাভদায়ক কোনো এটা ঘটনা ঘটিবলৈ হ'লে উচিত সময়ত তাক কাম কৰিব পাৰিব লাগিব। অৰ্থাৎ সময়ৰ যথোপযুক্ত ব্যৱহাৰৰ কথা ক'বলৈ গৈ এই উপকাটি প্ৰয়োগ কৰা হৈছে। তাৰপিছত 9 নম্বৰত দিছে সন্ধি ভঙা। ইয়াত দিছে কি শকাব্দ, এইটো শক যোগ অব্দ। তাৰপিছত খ্ৰীষ্টাব্দ, খ্ৰীষ্ট যোগ আব্দ খ্ৰীষ্টাব্দ। তাৰপিছত শংকৰাব্দ, শংকৰ যোগ অব্দ শংকৰাব্দ। তাৰপিছত চৈতন্যাব্দ, চৈতন্য যোগ অব্দ। তাৰপিছত দিছে লক্ষণাক্ৰান্ত, লক্ষণ যোগ আক্ৰান্ত। তাৰপিছত কল্পনান্তৰ, কল্প যোগ অন্তৰ। কৰায়ত্ত, এইটো হ'ব কৰ যোগ আয়ত্ত। তাৰপিছত মনস্তৱ, মন যোগ তৱ। তাৰপিছত 10 নম্বৰ কুৱেশ্যনত দিছে পাঠটিত থকা কেইটামান জুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য সজা। ইয়াত উত্তৰ হ'ব দিন ৰাতি। দেউতাকে ল'ৰা-ছোৱালী কেইটাৰ ভৱিষ্যতৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰিছে। তাৰপিছত দিছে কাৰ্যকলাপ, তাৰ কাৰ্যকলাপবোৰ বৰ আজহুৱা। তাৰপিছত ঢাৰি পাতি, ৰাতিপুৱা সোনকালে ঢাৰি পাতি এৰি পঢ়া শুনা কৰিব লাগে। তাৰপিছত দিছে যন্ত্ৰ পাতি, আজিকালি বেছিভাগ কামেই যন্ত্ৰ পাতিৰ সহায়ত কৰা হয়। নাযায় নোপোৱাই, বিপদৰ দিনবোৰ নাযায় নোপোৱাই যেন লাগে। তাৰপিছত দেশ বিদেশ, ঘৰতে বহি আজিকালি দেশ বিদেশৰ বাৰ্তা পোৱা যায়।